Hello dear aspirant, welcome back to Learn Shohi. In this video, you are going to learn most important multiple choice question of Indian history. And this question are very important for Assam Direct Recruitment 2024 and Assam Police. And this question will be taught in English and Assamese medium. And there is total number of multiple choice question is 10. And this is the part 2. So if you are an aspirant of Assam competitive exam, you can watch this video till the end. So to the first question you can see, who was the founder of the Maurya dynasty? মৌর্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ। অপশন এ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্য আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন সি, দ্য ফাৰ্ষ্ট বেটেল অফ পানিপত ৱাজ ফউট ইন হুইচ ইয়াৰ? প্ৰথম পানিপথৰ যুদ্ধ কোন বছৰত হৈছিল? অপশন এ আছে 1526, B আছে 1556, C আছে 1761 and D আছে 1857. অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ। অপশন এ হ'ব 1526। পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত সংঘটিত হৈছিল। দিছ কুৱেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন সি, হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ ইন ইণ্ডিয়া? ভাৰতৰ শেষৰজন মোগল সম্ৰাট কোন আছিল? অপশন এ আছে আকবৰ, বি আছে ঔৰংজেব, চি আছে বাহাদুৰ শাহ 2 and D আছে হুমায়ুন। ইয়াৰ কারেক্ট অপশনটা হবে অপশন সি। অপশন সি হ'ব বাহাদুৰ শাহ 2, অর্থাৎ বাহাদুৰ শাহ দ্বিতীয়। ভাৰতৰ শেষৰজন মোগল সম্ৰাট আছিল বাহাদুৰ শাহ দ্বিতীয়, ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন সি, হু ফাউণ্ডেড দ্য আৰ্য সমাজ? আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশন এ আছে স্বামী বিবেকানন্দ, বি আছে স্বামী দয়ানন্দ সৰস্বতী, চি আছে ৰাজা ৰামমোহন ৰায় এণ্ড ডি আছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন বি। অপশন বি হ'ব স্বামী দয়ানন্দ সৰস্বতী। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন সি, হুইচ মুভমেণ্ট ৱাজ লঞ্চড বাই মহাত্মা গান্ধী ইন 1942? 1942 চনত মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভ কৰিছিল? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি। অপশন সি হ'ব কুইট ইণ্ডিয়া মুভমেণ্ট, অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন। 1942 চনত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন ইউ কেন সি, হু বিল্ট দ্য কুতুব মিনাৰ ইন দিল্লী? কুতুব মিনাৰ দিল্লীত কোনে নিৰ্মাণ কৰিছিল? অপশন এ আছে আকবৰ, বি আছে বাবৰ, চি আছে কুতুবুদ্দিন আইবাক এণ্ড ডি আছে শাহজাহান। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি। অপশন সি হ'ব কুতুবুদ্দিন আইবাক। দিল্লীত থকা কুতুব মিনাৰটো কুতুবুদ্দিন আইবাকে নিৰ্মাণ কৰিছিল, মনত ৰাখিব। Next question you can see, who was the first woman president of the Indian National Congress? ভারতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? অপশন এ আছে কস্তুৰবা গান্ধী, বি আছে সৰোজিনী নাইডু, চি আছে ইনি বেসান্ত এণ্ড ডি আছে অৰুণা আলী। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি। অপশন সি হ'ব এন্নি বেসান্ত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিল এন্নি বেসান্ত, মনত ৰাখিব। এণ্ড ইউ শুড ৰিমেম্বাৰ দিট সৰোজিনী নাইডু আছিল ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ঠিক আছে। নেক্সট কুৱেশ্যন ইউ কেন সি, হু ইন্ট্ৰডিউচড দ্য ডুৱেল গভৰ্ণমেণ্ট ছিষ্টেম? দ্বৈত চৰকাৰী ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন এ। অপশন এ হ'ব ৰবাৰ্ট ক্লিফ। ৰবাৰ্ট ক্লিফে দ্বৈত চৰকাৰী ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, ঠিক আছে। নেক্সট কুৱেশ্যন ইউ কেন সি, ৱেৰ ইজ দ্য লিংগৰাজ টেম্পল লোকেটেড? লিংগৰাজ মন্দিৰ ক'ত অৱস্থিত? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন সি। অপশন সি হ'ব ভুৱনেশ্বৰ। লিংগৰাজ মন্দিৰ ভুৱনেশ্বৰত অৱস্থিত। নেক্সট কুৱেশ্যন ইউ কেন সি, হু ৱাজ দ্য অথৰ অফ ইণ্ডিকা? ইণ্ডিকাৰ লেখক কোন আছিল? অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশনটো হ'ব অপশন ডি। অপশন ডি হ'ব মেগাস্থিনছ। ইণ্ডিকাৰ লেখক আছিল মেগাস্থিন, মনত ৰাখিব। নেক্সট কুৱেশ্যন ফৰ ইউ, এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু কুৱেশ্যনটো হৈছে, দ্য বেটেল অফ হলদিঘাটি ৱাজ ফউট বিটুইন আকবৰ এণ্ড হুইচ ৰাজপুত কিং? আকবৰ আৰু কোনজন ৰাজপুত ৰজাৰ মাজত হালদিঘাটিৰ যুদ্ধ হৈছিল? অপশন এ আছে ৰাণা সাংগা, বি আছে ৰাণা প্ৰতাপ, চি আছে ৰাজা মান সিং এণ্ড ডি আছে জয় সিং 2। অপশন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ৱাচিং, কিপ লাৰ্ণিং।